এটা গুৰুত্বপূৰ্ণ আইন। প্ৰতিজন মানুহে এই আইনৰ বিষয়ে জনাটো দৰকাৰ। ডিএছপি বা তাতকৈ উচ্চপদস্থ বিষয়াৰ পূৰ্ব অনুমতি অবিহনে কোনো পুলিচে আপোনাক এৰেষ্ট কৰিব নোৱাৰিব। মিছা কোৱা বুলি ভাবিছে নেকি? নাই কোৱা। 100% সঁচা। ৰিলটো শেষলৈকে চাওক, গোটেইখিনি কথা গম পাব। 3 বছৰতকৈ কম কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধৰ বাবে ৰোগত আক্ৰান্ত হৈ থকা বা 60 বছৰতকৈ ওপৰৰ কোনো ব্যক্তিক ডিএছপি বা তাতকৈ উচ্চপদস্থ বিষয়াৰ পূৰ্ব অনুমতি অবিহনে পুলিচে এৰেষ্ট কৰিব নোৱাৰিব। ছেকশ্যন 35 ছাবছেকশ্যন 7 BNSSত এইটো কথা স্পষ্টকৈ লিখা আছে। কোনো পুলিচে যদি তেনেকুৱা কৰে, চিধা আইনৰ উলংঘা। সেইটো হ'ব জামিন তথা বেল লোৱাৰ এটা গ্ৰাউণ্ড। কেতিয়াবা 60 বছৰ বয়সৰ ওপৰৰ কোনো ব্যক্তিক পুলিচে যদি এৰেষ্ট কৰিব আহে, এটা কথা সুধিব, ডিএছপি বা তাতকৈ উচ্চপদস্থ বিষয়াৰ অনুমতি লৈ আহিছে নে নাই। একেবাৰে নতুন আইন। ৰিলটো শ্বেয়াৰ কৰক। 60 বছৰ বয়সৰ ওপৰৰ মানুহখিনি উপকৃত হ'ব। মোক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।